প্ৰথম কথাটো হ'ল যে বিজেপিৰ যিটো গুণ্ডাগিৰি এই গুণ্ডাগিৰিক আমি ৰোধ কৰিবৰ কাৰণে তেওঁলোকৰ এতিয়া ইলেকশ্যন কমিশ্যনৰ তেওঁলোকৰ সকলো কাম চলি আছে গতিকে নিউট্ৰেলি গোটেই কামটো কৰিবৰ কাৰণে নিৰপেক্ষভাৱে গোটেই কথাটোত এটা পক্ষপাতমূলক আচৰণ কৰা বুলি সকলোৱে অনুভৱ কৰিছে যিসকলে আক্ৰমণ কৰিছে গাড়ী ভাঙিছে মাৰপিট কৰিছে সেইসকল মুকলি আকাশৰ তলত এতিয়াও তেওঁলোকৰ ইফালে ইফালে ঘূৰি ফুৰিছে কিন্তু তেওঁলোকক কৰায়ত্ব কৰা নাই কিন্তু যোনে মাৰ খাইছে সেইসকল ব্যক্তিক তেওঁলোকক কৰায়ত্ব কৰি আনি বহাই ৰাখিছে আৰু যিসকলে মাৰ খাইছে তেওঁলোকৰ ঘৰলৈ গৈ পুলিচ গৈ বাৰে বাৰে তেওঁলোকে এনেকৈ মানসিকভাৱে অত্যাচাৰ চলাইছে এই গোটেই কথাটো বন্ধ হ'ব লাগে পুলিচক দুগৰাকী শীৰ্ষ বিষয়া আছে তেওঁলোকক আমি আহ্বান জনাইছোঁ যে এনেকুৱা ধৰণৰ কথা বতৰা এতিয়া চৰকাৰ নথকাৰ পিছতো চৰকাৰী হেঁচাত বা তেওঁলোকৰ নিৰ্দেশনা মতে যিটো কাম কাজ কৰা তেওঁলোকে আৰম্ভ কৰিছে এইটো কোনো কাৰণতে গণতান্ত্ৰিক প্ৰক্ৰিয়াত কোনো কাৰণে গ্ৰহণীয় নহয় দ্বিতীয় কথাটো হ'ল এই গুণ্ডাগিৰি কৰা তেওঁলোকৰ বিজেপিৰ আগৰ পৰা আৰম্ভ হৈছে দুলাল গগৈ বুলি কোৱা বিজেপিৰ মানুহগৰাকীকে মুকলিভাৱে বিধায়কৰ যিগৰাকী ভায়েক সেইগৰাকী আক্ৰমণ কৰিছে সকলোৱে দেখিছে আমাৰো মানুহ আছে বিজেপিৰো মানুহ আছে এইটো ইলেকশ্যনৰ যিদিনাখন ভোট কাষ্টিং হৈছে ভোটদানৰ আগদিনাখন তাৰ পাছত বিধায়কৰ ঘৰৰ আগতে আমাৰ এখন গাড়ী ভাঙি দিছে এতিয়া কেনেকৈ সাহস পাব নহ'লে বিধায়কৰ ঘৰৰ আগত এখন গাড়ী ভাঙিবলৈ কেনেকৈ সাহস পাব বিধায়কৰ ঘৰৰ পিছফালে এটা ঘৰত কিছু বাহিৰৰ পৰা অহা মানুহ ঝাৰখণ্ড হাৰিয়ানা ইউ পি বিহাৰৰ মানুহ আনি ভৰাই থৈ দিছে উইথ বিভিন্ন ধৰণৰ ডকুমেণ্ট ক'ৰবাত কম্পিউটাৰ আছে কিবা আছে এইবোৰ কিয় হৈছে এইবোৰ কাম যি সময়ত ভোট চুৰিৰ কথা চলি আছে যি সময়ত বাহিৰৰ পৰা মানুহ আনি পিনে ভোটদান কৰাৰ কথা কৈ আছে যি সময়ত সংবাদ মাধ্যমে আপোনালোকে প্ৰচাৰ কৰিছে যে বাহিৰৰ পৰা ইউ পি বিহাৰ আৰু পশ্চিমবংগৰ গাড়ীৰ নাম্বাৰ প্লেট থকা গাড়ী আহিছে ট্ৰেইনত মানুহ আহিছে আমি কোৱা নাই আপোনালোকে ৰিপৰ্টিং কৰি আছে তাৰ পাছত এনেকৈ বিধায়কৰ ঘৰৰ কাষত মানুহ আহি আছে আৰু সেইবোৰ কথা ক'বলৈ যাওঁতে সেইবোৰ অভিযোগ আনিবলৈ যাওঁতে আমাৰ কৰ্মকৰ্তাসকলৰ ওপৰত যিটো আক্ৰমণ কৰিলে বৰ্বৰোচিতভাৱে এইটো অত্যন্ত নিন্দনীয়